ৱেলকাম গাইজ, মই ওলাই আহিছোঁ মোৰ লগৰজনীৰ লগত আজি বজাৰ কৰিবলৈ। আজি ভাবিলোঁ ৰুমতে কিবা এটা বনাই খাওঁ। এয়া মই মাছ আনিলোঁ, বিলাহী আনিলোঁ। এতিয়া মাছটো মই ফ্ৰাই কৰি লৈছোঁ। তেলটো অলপ বেছি হৈ গ'ল বাৰু, মাছটো অলপ ৰঙা হোৱাকৈ ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত এতিয়া অলপ ফ্ৰাই হোৱাৰ পিছত এয়া নমাই লৈ এতিয়া তাতে বাচি থকা তেলখিনিত পিঁয়াজ দিছোঁ। পিঁয়াজখিনি অলপ ৰঙা হোৱালৈকে মই ভাজি লৈছোঁ। এয়া জলকীয়া এটাও দি দিছোঁ, কেঁচা জলকীয়া। এতিয়া দিলোঁ অলপ ডাঙৰকৈ কাটি লোৱা ফুলকবি এটুকুৰা, ফুলকবি আৰু লগতে আলু কেইটুকুৰামানো দি দিছোঁ। অকণমান ডাঙৰকৈ কাটি লৈছোঁ আলুখিনি। এতিয়া অলপ ভাজি লৈ তাতে আমি এড কৰিম মছলা তেনেকৈ এড কৰা নাই বাৰু, নিমখ আৰু হালধিটো এড কৰি দিছোঁ। নিমখ হালধিটো এড কৰি অলপ ফ্ৰাই কৰি লৈছোঁ। তাৰপৰা এতিয়া মই বিলাহী এড কৰি দিলোঁ। বিলাহী কেইটুকুৰা অলপ ডাঙৰকৈ কাটি লৈছোঁ, দুটাই বিলাহী দিছোঁ তাতে। অলপ এতিয়া বিলাহীখিনি অলপ কুঁৱলী কৰিছে। এতিয়া অলপ তাতে পানী দি তাত দি দিলোঁ মাছ কেইটুকুৰা। পানীখিনি অলপ গৰম কৰি থোৱা আছিলে, গৰম পানী দিলোঁ। কেইটুকুৰা এতিয়া দি দিলোঁ। এতিয়া ল' ফ্লেমত 5 মিনিটমান সিজাবলৈ দিম মাছ কেইটুকুৰা। তাৰপৰা এতিয়া ঢাকি দিছোঁ মই মাছখিনি। অলম'ষ্ট ৰেডি হৈছে 5 মিনিটমান সিজাৰ পিছত। তাৰপিছত এতিয়া মই ইয়াতে ধনিয়া দি দিলোঁ আৰু এতিয়া আমাৰ মাছৰ বিলাহী আঞ্জাখন ৰেডি।